শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। আজি এটা বিশেষ দিন আৰু এই বিশেষ দিনটো হৈছে কি, আজি হ'ল 1 জানুৱাৰী 2024 চন। গতিকে আমি ভিডিঅ'টো আৰম্ভণিতে আমাৰ সকলোকে মোৰ ফালৰ পৰা বা আমাৰ চেনেলৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ অনাগত দিনবোৰ আপোনালোকৰ খুব ভাল হওক, আপোনালোকে বিচৰাতকৈও ভাল ধৰণে আগবাঢ়ক। এইখিনিয়ে। এতিয়া আমি আজি বিবি ডিজিটেলৰ এটা বিষয়বস্তু লৈছোঁ। ইতিমধ্যে আমি এই বিষয়বস্তুটো আলোচনা কৰিছোঁ আগতে শতাংশৰ ওপৰত, কিন্তু শতাংশৰ লগত বিভিন্ন ধৰণৰ কথা জড়িত হৈ থাকে। লাভ লোকচান হওক, তাৰপিছত আপোনাৰ মিশ্ৰ সুতৰ কথাও জড়িত হৈ থাকে, তাৰপিছত ৰেহাই বা বাৰ্তাৰ কথাও জড়িত হৈ থাকে, হ্ৰাস বৃদ্ধিৰ কথাও জড়িত হৈ থাকে। গতিকে আমি আজি শতাংশৰ লগত জড়িত এটা বিষয়বস্তু ৰেহাই, এই ৰেহাইৰ ওপৰত আমি এটা ক্লাছ ল'ব ওলাইছোঁ। আৰু এই ক্লাছটোৰ আৰম্ভণিতে আপোনালোকে বৰ্ডত লক্ষ্য কৰিলে দেখা পাব এটা প্ৰশ্ন আমি লিখিছোঁ। সেই প্ৰশ্নটো চাই ল'ব। ইয়াতে কি কৈছে, 840 টকা দাম বুলি থকা এটা সামগ্ৰী 714 টকাত বিক্ৰী কৰা হ'ল। ইয়াত কিমান শতাংশ ৰেহাই দিয়া হ'ল? ইয়াতে এই ৰেহাই বস্তুটো আহি গ'ল। ৰেহাই, এতিয়া ৰেহাই মানে কি আমি জানিব লাগিব। এইটো এটা দাম দিয়া আছে আৰু ইয়াতে এইটো এটা দাম দিয়া আছে। যেতিয়া ৰেহাইৰ কথা আহে, ৰেহাইটো আপোনালোকে কেনেকে পায়? যিকোনো বস্তু এটা আমি যেতিয়া বজাৰত কিনিম, তাৰ এটা ছপা মূল্য বা প্ৰকৃত মূল্য বা চিহ্নিত মূল্য, তিনি ধৰণে তাক নামটো দিব পাৰোঁ। মাৰ্ক প্ৰাইচ, যিটো ছপা মূল্য, যিটো মাৰ্ক কৰা থাকে, সেই ছপা মূল্য কয় বা প্ৰকৃত মূল্য কয় বা চিহ্নিত মূল্য কয়। এই ছপা মূল্যতকৈ যদি আমি কম দামত বস্তুটো কিনো, তেতিয়া আমি কি পাম? ৰেহাই পাম। ৰেহাই পোৱা বুলি কওঁ। আৰু আপোনালোকে বজাৰবিলাকত দেখিছে, যিবিলাক শ্বপিং মল আছে, ডাঙৰ ডাঙৰ যিবিলাক কমপ্লেক্স আছে, মাৰ্কেট কমপ্লেক্স, সেইবিলাকত কিছুমান ৰেহাই বুলি দিয়াই থাকে। 10% ৰেহাই, 20% ৰেহাই, এনেকে ৰেহাইবিলাক দিয়াই থাকে। এতিয়া ৰেহাই কেনেকে উলিয়াই, সেই কথাটো আমি জানিব লাগিব। ৰেহাই হ'ল এনেকুৱা কথা যে ৰেহাইটো হ'ল কেতিয়া হ'ব, ৰেহাই কেতিয়া পাব? যেতিয়া এটা বস্তুৰ ছপা মূল্যৰ পৰা তাৰ বিক্ৰী মূল্যটো বিয়োগ দিয়া যায়, তেতিয়া আমি কি পাম? ৰেহাই পাম। তেতিয়া আমি ৰেহাই পাম। অৰ্থাৎ আপুনি এটা বস্তু 100 টকাৰ বস্তু এটা আপুনি 80 টকাত কিনিলে বা বিক্ৰী কৰিলে। আপুনি যদি দোকানী হয় বিক্ৰী কৰিলে, বা আপুনি যদি গ্ৰাহক হয় তেতিয়া কিনিলে। তেতিয়া আপুনি 100 টকাৰ বস্তু এটা ধৰক 80 টকাত বিক্ৰী কৰিলে, তেতিয়া আপুনি কিমান ৰেহাই দিলে? 20 টকা ৰেহাই দিলে। অৰ্থাৎ ছপা মূল্য আপোনাৰ 100 টকা আছিল আৰু আপোনাৰ বিক্ৰী মূল্য কিমান হ'ল? 80 টকা হ'ল। গতিকে আপুনি কিমান ৰেহাই দিছে? 20 টকা ৰেহাই দিছে। এনেহেন ধৰণৰ কথা। গতিকে আমি এইখিনি আমাৰ প্ৰিলিমিনাৰী কথা, এইখিনি আমি জানিব লাগিব। ইয়াৰ পিছত আমি অংকটোৰ মাজলৈ আহিছোঁ। এই অংকটোত আমাক দিয়া আছে কি, সেইটো আমি চাই ল'ম। যে ইয়াতে আমি যদি চাওঁ, আমি এতিয়া সমাধানটো কৰিব ওলাইছোঁ। ইয়াতে সমাধানটো চাই ল'ব। আমি যদি ইয়াতে চাওঁ, ইয়াতে 840 টকা দাম বুলি লিখা থকা, আচলতে দাম বুলি থকা বা লিখা থকা একে কথা। দাম বুলি থকা মানে ইয়াত আচলতে এই ছপা মূল্যটো দিয়া আছে। ছপা মূল্য আপোনালোকৰ কি দিয়া আছে? 840 টকা। এইটো 840 টকা ইয়াতে লিখি লৈছো। তাৰপিছত এইটো হ'ল কি? বিক্ৰী মূল্য। বিক্ৰী মূল্য 714 টকা। অৰ্থাৎ 840 টকা ছপা মূল্যৰ বস্তু এটা আপুনি 714 টকাত বিক্ৰী কৰিলে। এতিয়া ৰেহাই, ইয়াৰ পৰা ৰেহাইটো ওলাব। এতিয়া ৰেহাই কিমান হ'ব? ৰেহাইটো ওলাব। ৰেহাইটো এই ছপা মূল্যৰ পৰাই যিটো সূত্ৰ আছে, ছপা মূল্য হ'ল 840 টকা, তাৰ পৰা 714 টকা বিয়োগ দিয়ক। এইটো বিয়োগ দিলো। বিয়োগ দিয়াৰ লগে লগে কিমান হ'ব? এইটো 10ৰ 4 গ'লে 6, তাৰপিছত ইফালে থাকিল 3, 1 গ'লে 2, আৰু ইফালে 8ৰ 7 গ'লে 126 টকা ৰেহাই পায়। এতিয়া ইয়াতে ওলাব দিছে যে ৰেহাইৰ শতাংশ। ৰেহাইৰ শতাংশটো কেনেকে ওলায়? ৰেহাইৰ শতাংশটো
আমি যদি উলিয়াব লগা হয় আমি এই সূত্ৰটো মনত ৰাখিলে হৈ যাব। সেইটো হৈছে কি, এইটো ছপা মূল্যটো তলত আহিব, ওপৰত হ'ব ৰেহাই, যিমান পৰিমাণৰ ৰেহাই হয় সেই ৰেহাইটো আহিব ওপৰত, আৰু ইয়াক 100ৰে যেতিয়া আপুনি মাল্টিপ্লাই কৰিব তেতিয়া কি পাম, আমি ৰেহাই পাৰ্চেন্টেজটো পাম। গতিকে এই সূত্ৰটো ইম্পৰ্টেণ্ট, এইটো আপোনালোকে মনত ৰাখিব। গতিকে এনেহেন ধৰণে সূত্ৰ হিচাপত যেতিয়া আপোনালোকে কথাবিলাক মনত ৰাখিব তেতিয়া খুব সহজে উত্তৰবিলাক ওলাই যাব। ইয়াতে এটা কথা মই নোট কৰি থৈছো, ইয়াতে আপোনালোকে মাৰ্ক কৰি থোৱা আছে, এইটো চাব। DHS যিটো এক্সাম 2019 হৈছিল তাৰে গ্ৰেড 4ৰ এক্সাম, যিটো গ্ৰেড 4 এক্সাম হৈছিল তাতে এই প্ৰশ্নটো আহিছিল। আৰু এইটো অকল DHS বুলিয়ে নহয়, আমি ADRE হওক, আসাম পুলিচে হওক, এনেহেন ধৰণৰ এক্সামত এনেহেন ধৰণৰ প্ৰশ্ন থাকিবই, বা SSC হওক এনেহেন ধৰণৰ প্ৰশ্ন থাকিবই। গতিকে এইটো অকল DHSৰ কাৰণে যে প্ৰিপেয়াৰ হ'ব লাগিব সেইটো নহয়, সকলো এক্সামৰ কাৰণে এইটো প্ৰিপেয়াৰ হোৱাটো প্ৰয়োজন আছে। গতিকে এতিয়া আমি উত্তৰটো লৈ আহিছো, কেনে ধৰণৰ উত্তৰটো হ'ব। ৰেহাই পাৰ্চেন্টেজটো আমি ওলাম। আমি সূত্ৰ মতে আমি কাষত লিখিছো সূত্ৰটো, এই সূত্ৰ মতে যেতিয়া আমি কৰিম তে ইয়াতে ৰেহাই পৰিমাণটো কিমান আছে, 126 টকা, আৰু ছপা মূল্যটো কি আছিল, 840 টকা। ইয়াক আমি 100 পূৰণ কৰি দিম ইয়াৰ লগত। এতিয়া 0 কেনচেল। এতিয়া এই 2 দি ইয়াক 5 বাৰ যায়, আৰু 2 দি ইয়াক কেইবাৰ যায়, 42 বাৰ যায়। এতিয়া এই 42 দি এই 126 কেইবাৰ যাব, আপোনালোকে যদি পূৰণ কৰে 3 বাৰ যাব, 3 2 গুণ 6, 4 3 গুণ 12। গতিকে এইটো কি হ'ব, এর পার্সেন্টেজ চিহ্ন দিব পাহৰিছো, এইটো 3 5 গুণ 15, এটো কিমান হ'ব, 50%। গতিকে এনেকে খুব সহজে আমি এই প্ৰশ্নটো সমাধান কৰিব পাৰো। এই প্ৰশ্নটোৰ উত্তৰটো আমি ইমান সহজতে ওলাই গৈছে। গতিকে ইয়াতে আমি অপচনত চাওঁ, অপচনত দিয়া আছে নেকি। ইয়াতে যদি অপচনত চাওঁ আমি দেখা পাইছো যে ডি নম্বৰ অপচনটো 15% আছে। গতিকে এইটোৱে শুদ্ধ এনসাৰ হ'ব। গতিকে খুব সহজ। গতিকে এনেহেন ধৰণৰ যদি কুৱেশ্যন এৰাইজ হয়, এক্সামত আহে, তেতিয়া আপোনালোকে খুব সহজতে এইখিনি কথাই, বেছিক কথাখিনি মনত ৰাখি সমাধান কৰিব পাৰিব। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটো লৈ আহিছো। বন্ধু বান্ধৱীসকল, এতিয়া আমি দ্বিতীয় প্ৰশ্নটো লৈ আহিছো। এই প্ৰশ্নটো আহিছিল ADRE আহিছিল 2022ৰ এক্সামত আহিছিল 10 লেভেলত। ADRE গ্ৰেড 4 ADRE 2022 গ্ৰেড 4 আহিছিল। এইটো আহিছিল, এইটো ৰেহাইৰ লগত জড়িত এটা অংক, খুব সহজ অংক, টান নহয়। এতিয়া আমি চাম কি দিয়া আছে ইয়াতে। এজন মানুহে 2000 ছপা মূল্যত এখন পাংখা ক্ৰয় কৰিলে। যদি তেওঁ পৰ্যায়ক্ৰমে 20% আৰু 10% দুটা ৰেহাই লাভ কৰে, তেন্তে তেওঁ পাংখাটো ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিছিল। ইয়াতে অপচন কেইটা চাব। প্ৰথমটো আছে 1440 টকা, দ্বিতীয়টো আছে 1400 টকা, তৃতীয়টো 1540 টকা, আৰু চতুৰ্থ অপচনটো আছে কি, অৰ্থাৎ ডি অপচন 1500 টকা। ইয়াতে আপোনালোকে চাব, এইটো হৈছে কি, ছপা মূল্য 2000 টকা, আৰু ডিসকাউন্ট দুটা দিছে। প্ৰথম ডিসকাউন্ট দিছে 20% আৰু তাৰ পিছৰ ডিসকাউন্টটো দিছে 10%। এই দুটা ডিসকাউন্ট দিয়াৰ পিছত এই 2400 টকাটো নিশ্চয় কমিব। কিমান কমিব, আৰু যিখিনি কমিব সেইখিনি কি হ'ব, তাৰ ক্ৰয় কৰিবলৈ পৰিশোধ কৰিবলগীয়া ধনটো হ'ব। গতিকে খুবেই সহজ এইটো। গতিকে আমি যিহেতু মেইন কথাখিনি আগৰ অংকটো ঠিকি আহিছো, গতিকে ইয়াতে আমাৰ টান নহয়। এতিয়া আমাৰ দিয়া আছে 2000 আৰু ডিসকাউন্ট দুটা দিছে। গতিকে প্ৰথমতে আমি চাম 2000 টো আছিল, এই 2000 টো আছিল আমাৰ প্ৰথম যিটো ছপা মূল্য। এই ছপা মূল্য 2000 ৰ 10% টো কি হ'ব, প্ৰথমতে আমি এইটো ওলাব লাগিব। 2000 ৰ 10%, এইটো যদি আমি ওলাও কি হ'ব, 20%। এইটো ওলালে আমাৰ কি হ'ব, কিমান টকা হ'ব, এইটো টকা বুলি লিখিছো।
এইটো কেনসেল, ইয়াতে এটা কেনসেল, এইটো 400 টকা হ'ল। তো 400 টকা আমি কি পালো, প্ৰথমটো ডিসকাউন্টৰ যিটো ৰেহাই, ডিসকাউন্টৰ যিটো পার্সেন্টেজ আছে বা ৰেহাইৰ হাৰ দিয়া আছে, এই 2020% যেতিয়া লগাও আমি, তেতিয়া আমি 400 টকা ৰেহাই পাওঁ। তাৰ মানে 2000 টকাৰ বস্তুটো দামটো কমি যাব। কিমান কমিব আমি এইটো কেনেকৈ গম পাম, 2000 ৰ পৰা 400 টো বিয়োগ দিম। তে रुपीस ইয়াৰ পৰা 2000 ৰ পৰা আমি কি বিয়োগ দিব লাগিব, 400 বিয়োগ দিব লাগিব। এইটো আমি কিমান পাম, 1600। তে আমি যদি 20% ৰেহাই দিওঁ, তেতিয়া আমি 1600 টকা পৰিশোধ কৰিব লাগিব। এতিয়া এই দ্বিতীয়টো যেটো পার্সেন্ট দিয়া আছে 10%, এইটো কাৰ ওপৰত হ'ব, এইবাৰ কিন্তু এইটো মূল্যৰ ওপৰত হ'ব, এইটো 1600 টকা মূল্যৰ ওপৰত। গতিকে আমি ইয়াতে লিখি দিছো এইটো যে 1600 টকাৰ কি হ'ব 10%, ইমানৰ 10% হলি আমি এইটো ডাইৰেক্ট এনেকে কৰিব পাৰো, এইটো কেনসেল হ'ব, এইটো কেনসেল হ'ব, এইটো কিমান হ'ব रुपीस 160। তাৰ মানে আমাৰ কিমান হ'ল, এই 10% যেতিয়া ৰেহাই লগাও, তেতিয়া আমি কি পালো 160 টকা, 160 টকা ৰেহাই পালো। কিমানৰ ওপৰৰ পৰা ৰেহাই পালো 160 টকা, 1600 টকাৰ পৰা। গতিকে 1600 টকাৰ পৰা যেতিয়া আমি কি কৰিম, 160 টো আমি বিয়োগ দিম, তেতিয়া আমি কি পাম, ক্ৰয় কৰিবলৈ পৰিশোধ কৰিবলগীয়া ধনটো পাম। এইটো শূন্য, এইটো 10ৰ 6 গলে 4, এটা থাকিল কি 5, 5ৰ 1 গলে 4 আৰু এইটো 1, এইটো পাম 1440 টকা পাম। গতিকে এইটোৱে উত্তৰ হ'ব যে আমি দেখিলো যে পাংখাটো ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিছিল। এইটো ইয়াতে অপশনত আমি চাই লম 1440 টকা আছে নে নাই, আমি দেখিছো এ নম্বৰ অপশনতে 1440 টকা আছে। গতিকে এইটোৱে শুদ্ধ অপশন হ'ব, এইটোৱে শুদ্ধ অপশন হ'ব। গতিকে এই ধৰণে আমি কি কৰিব পাৰো, এই এনেধৰণৰ এইটো প্ৰশ্নৰ উত্তৰটো আমি এনে ধৰণে উলিয়াব পাৰো খুব সহজতে। এইটোত বৰ বিশেষ একো নাই। এইটোত আমি কি কৰিছো, যেতিয়া ৰেহাইৰ পার্সেন্টেজটো দিয়া থাকে, তেতিয়া ৰেহাই পৰিমাণটো আমি উলিয়াই ল'ব পাৰো। এনেকে ছপা মূল্যৰ পৰা ছপা মূল্যৰ লগত যেতিয়া পার্সেন্টেজটো পূৰণ কৰি দিয়া যায়, তেতিয়া আমি কি পাম, ৰেহাইৰ পৰিমাণটো পাম। প্ৰথম ক্ষেত্ৰত ৰেহাই হৈছিল 400 টকা, তেতিয়া প্ৰথম ক্ষেত্ৰত ৰেহাই 400 টকা হোৱাতে প্ৰথম ক্ষেত্ৰৰ পিছত যেটো পৰিশোধ কৰিবলগীয়া ধন, সেইটো হ'ব 1600 টকা। আৰু 1600 টকাৰ ওপৰত 10% আহিব। সেই 10% যেতিয়া আমি তাৰ ৰেহাইটো ওলাম, তেতিয়া আমি পাম কি 160 টকা। আৰু সেই 160 টকাটো কি হ'ব, 1600 টকাৰ পৰা বিয়োগ দিলে আমি শেষত দিবলগীয়া যেটো ক্ৰয় কৰিবলৈ যেটো টকা দিব লাগিব, পৰিশোধ কৰিব লাগিব, সেই টকাটোৰ মূল্যটো পাই যাম। গতিকে এইটো হ'ল 1440 টকা। গতিকে ঠিক এনে ধৰণে আমি খুব সহজে এনেকুৱা প্ৰশ্নৰ আমি কি কৰিব পাৰো, উত্তৰটো পাই যাওঁ। গতিকে আজি আৰু বেছি আলোচনা নকৰো, পৰৱৰ্তী পৰ্যায়ত আমি ৰেহাইৰ আৰু কিছুমান প্ৰশ্নলৈ হাজিৰ হ'ম আপোনালোকৰ ওচৰত। গতিকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। যদি ভাল লাগে লাইক শেয়াৰ কমেন্ট কৰিব। আৰু লগতে মোৰ চেনেলটো যিবিলাকে নতুনকৈ চাই আছে, এই নতুন বছৰত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি অনুৰোধ জনালো। আৰু আশা কৰো সকলোৰে ভাল হওক। আৰু একবাৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো শেষ কৰিছো। ধন্যবাদ।